হেল্ল' গুড মৰ্ণিং গাইজ, মই অন্যটো ভিডিঅ'লৈ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। লগতে মোৰ যিমান সকলোৱে ভিডিঅ' চাই সকলোকে ছট পূজাৰ শুভেচ্ছা জনাইছোঁ। যোৱাকালিৰ পৰাই পূজা চলি আছে আৰু আজিও পূজা আছে। আজি লগৰ এজনে মোক ছট পূজা খাবলৈ মাতিছে, তালৈ যাম। আৰু আমি পথাৰ ফালে আহিছিলোঁ আপোনালোক এটা বস্তু খাম বুলি। দেখিছে এইফালে ভালকৈ চাওক, ডাঙৰ ডাঙৰ চাপ দেখি পাইছে। গণেশ বাবা আহিছিলে আমাৰ পথাৰলৈ, আমাক খালেও বহুত ধান। তো এইফালে বগলীবোৰ দেখিছে আপোনালোকে, বগা বগা বগলী ৰবক দেখিছোঁ একদম এইকেইটা। আমি ৰাতিপুৱা অহা সময়ত 5টা-6টামান আছিলে, পূৰা সিহঁতি কিবা কিবি খাই আছিলে আৰু সিহঁতি মাছৰ বাহিৰে বেলেগ বস্তুও খায়তো। আৰু এইফালে দেখিব পাইছে আপোনালোকে কুঁৱলী গোটেই কুঁৱলী। আৰু এইফালে আমাৰ ধানখিনি ধুনীয়াকৈ পকি আছিলে, কিন্তু অলপ খালে অলপ বহুতখিনিয়ে খালে। আধা খৰীয়াকৈ পকিছে, তো এল টাইপৰ পকিছে, সেইকাৰণে আমি কাটিব পৰাগৈ নাই। আপোনালোকক দেখাই দিছোঁ এইখিনি চব ধানখিনি এল টাইপত পকিছে। তো আধা পকিছে আধা নাই পোৱা নিচিনা হৈছে ন, সেইকাৰণে কাটিব পৰা নাই। কিন্তু দাদাক কৈছোঁ, এতিয়া কেইদিনমানৰ পিছত এইখিনি কাটি দিম, কাটি কিনে লৈ যাম ঘৰলৈ। ইয়াত অসুবিধা হয়তো। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ, আমি চবে দাঁতত মাৰি আছোঁ। এজন ভাইটি সেইটো এটা তাৰ নাম, সেই আগফালে য'ত নাম ধনধনী হয়, আৰু সেইটো আমি দিয়া ৰাজহুৱা নাম। আৰু এইটো দাঁতন চাব পৰা আপোনালোকে। ইয়াত এইটো দাঁত ঘঁহা এটা দৰৱ আছিলে তো, দাঁত ঘঁহা দৰৱ, সেইটো মই ঘঁহিছোঁ। আৰু এনেই চফা কৰিছোঁ ৰাতিপুৱা আহোঁতো খোজকাঢ়িবলৈ দেখোঁ, সদায় আহোঁ খোজকাঢ়িবলৈ। তো আমি হেৰিয়ে কৰোঁ তো আপোনালোকে দেখিছে এইফালে চাওক, এইফালৰ পৰা আহিছিলে। তো এইফালে চাপটো ইমান নাই, এইফালে অকল গৰু চাপটো আছে। গৰুবোৰ হেৰিত সোমাই জংঘলত এৰি দিয়ে ন, জংঘলৰ ফালে। আৰু আজি মোৰ ৰাতিপুৱা টিউশ্যন আছে, তো পোৱালি এটা সেইটো দেখিছে আপুনি, চাইকেলত আহি আছে। তো সি আহিছে, মই পাহৰি গৈছোঁ যে মোৰ ৰাতিপুৱা আছিলে বুলি। তো এতিয়া মই কৰাই দিম টিউশ্যনটো, তো পিছবেলালৈ একদম ফ্ৰী হৈ যাম। তাৰপিছত এইফালে চাওক, একদম গোটেই পানী এইফালে দি আহিছে বুলি কৈছে কিছুমানে। এইটো চাওক, ভৰি চাপ আছে, সৰু হওক ডাঙৰ হওক চব চাপ আছে দেই। এইটো চাপটো দেখাই দিছোঁ মই, অলপ ডাঙৰো আছে সৰু আছে, জাকে জাকে আহে আকৌ। এতিয়া 3টামান জাক আছে ইয়াত, ভিতৰৰ ফালে আছে। ইয়াত ওচৰত নাথাকে ভিতৰৰ ফালে থাকে ইফালে। আৰু এইফালে গৰু মেলিবলৈ আহিছোঁ, নেমেলে এতিয়া বান্ধিব। এইফালে এই পথাৰখন নকৰিলে যে এইডোখৰ 3-4 বিঘামান নকৰিলোঁ, তো এইডোখৰতে বান্ধিব। এইফালে কোমলি দেখিব। তো আমি এতিয়া ঘৰলৈ গৈ আছোঁ। এই জেগাডোখৰ দেখিছে নহয়, এই জেগাডোখৰ কৈ গড় বস্তি। আপোনালোকক কওঁ নহয়, ইয়াত 6 ঘৰ নে 7 ঘৰ আছে অকল গড় মানুহ। তো সিহঁতি সম্পৰ্কতে চব ভাই বহিন, ভাই ককাই এনেকৈ কিবা সম্পৰ্কত হয় আৰু বৰ্তা খুৰা। সিহঁতি ইয়াতে 6 ঘৰ মান আছে, ইয়াতে থাকে আৰু। তো এইটো গড় বস্তি বুলি কয়, গড় আছে বুলি গড় বস্তি। আৰু বহুত আগৰ পৰা আছে। মই এজনক সুধিছিলোঁ, তো সিহঁতি কৈছিলে আমাৰ আজু ককা সিহঁতি ইয়াৰ পৰা আছে ইয়াতে থকা। তো এতিয়া ইয়াত 3 নম্বৰ 4 নম্বৰ কিছুমানৰ বংশ হেৰি আৰু আপোনাৰ নাতিপুতি এনেকুৱা বংশ টাইপৰ। তো এইফালে দেখিছে এইটো নলা, ইয়াত বহুত মাছ আছে। কেইদিনমানৰ পিছত এইটো সিঁচিব। আৰু যোৱাবাৰ সিঁচোতে বহুতখিনি মাছ ওলাইছিলে। সেইফালে আমাৰ দেউতা গৈ আছে, আৰু সেই পোৱালি সিহঁতৰ মাক আৰু মোৰ লগৰজনৰ মাক গৈ আছে। সিহঁতি খোজকাঢ়িবলৈ আহিছিলে, দেউতাইতো সিহঁততকৈ আগত আহিছিলে। এতিয়া লগতে গৈ আছে ধানৰ কথা পাতি যে মোৰ ধান খালে এনেকৈ।